অনুষ্ঠানৰ পৰা আমি ইয়াকে জনাওঁ যে জুবিনদাৰ যি নিৰ্মমভাৱে হত্যা কৰা হ'ল তাৰ বাবে আমি ন্যায় বিচাৰোঁ, যাতে জুবিনদাই ন্যায় পায়। সেইটোৱে আমি কামনা কৰিছোঁ গোটেই অসমবাসী ৰাইজৰ হৈ। এইটোৱে বিচাৰিছোঁ যে জুবিনদাই সোনকালে ন্যায় পাওক। এয়া আমাৰ চৰকাৰলৈ অনুৰোধ। আমি কেতিয়াও ইমান সোনকালে জুবিনদা আমাৰ মাজৰ পৰা হেৰুৱাম বুলি কেতিয়াও ভবা নাছিলোঁ। যিহেতু আমাৰ এৰি গুচি গ'ল তেখেতক নি ছিংগাপুৰত লৈ গৈ শ্যামকানু মহন্ত লগতে এই সিদ্ধাৰ্থ শৰ্মাই যি নিৰ্মমভাৱে হত্যাৰ প্লেন কৰা বুলিয়ে ক'ব পাৰোঁ। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে জুবিনদাই সোনকালেই ন্যায় পায়। এইটোৱে আমি বিচাৰোঁ। আৰু জুবিনদাই যিহেতু আমাৰ নৱপ্ৰজন্মৰ কাৰণে, যুৱ প্ৰজন্মৰ কাৰণে বহুত কাম কৰি গৈছে। তেখেতৰ এই গানসমূহ বা যি কাম কৰি গৈছে সেইখিনি আমি জীয়াই ৰাখিম বুলি আগলৈ আমি অনুৰোধ আমি নিজকে প্ৰস্তুত কৰিছোঁ। আৰু যাতে জুবিনদাৰ আমাৰ নিজৰ মাজৰ কামেৰে যাতে জুবিনদাৰ এই সপোনবোৰ পূৰণ হয়, সেইটোৱে আমি আশা কৰিছোঁ। বাঘেখোৱা আঞ্চলিক গাঁও উন্নয়ন ভিত্তিত অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি ৰাতিপুৱা আজি সকলো ৰাইজে মিলি অনুষ্ঠিত কৰিছোঁ আদ্য শ্ৰাদ্ধটো। এই অনুষ্ঠিত হোৱা ৰাতিপুৱা আমাৰ বন্তি প্ৰজ্বলক হয়। বন্তি প্ৰজ্বলক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আমাৰ তাৰানাথ কলিতা ছাৰ, নীলধৰ ডেকা, ভূমিধৰ শৰ্মা, তেওঁলোকে আহি বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে। আৰু লগতে কাৰ্যসূচী শেষ হোৱাৰ বন্তি প্ৰজ্বলন শেষ হোৱাৰ পিছতে আমাৰ আৰতীসকলৰ নাম প্ৰসংগন কৰে। আৰু নাম প্ৰসংগন শেষ হোৱাৰ 11 বজাৰ পিছতে আমি সকলো ৰাইজে একগোট হৈ এটা শোভাযাত্ৰা আমি অনুষ্ঠান কৰিছিলোঁ। আৰু শোভাযাত্ৰাৰ পিছতে আমাৰ ঠিক 2 বজাৰ লগে লগে আমি আহাৰ গ্ৰহণ কৰিছিলোঁ। আদ্য শ্ৰাদ্ধ জুবিনদাৰ যিটো আদ্য শ্ৰাদ্ধ কাৰণে আমি সকলো ৰাইজে মিলি আহাৰৰ ব্যৱস্থা কৰিছিলোঁ। প্ৰায় সকলো 2000মান মানুহ আমাৰ ইতিমধ্যে গোট খাইছে। প্ৰতিকূল বতৰক নেওচিও সকলো মানুহ আহি সকলো ৰাইজ মিলি একত্ৰিত হৈ জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমাবেত হৈছে। আৰু লগতে আমাৰ ঠিক 4 বজাৰ লগে লগে আমি আৰু নাম প্ৰসংগও ইয়াত অনুষ্ঠান কৰিছিলোঁ। আৰু সকলো ৰাইজৰ সহায় সহযোগিতাত আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদ্য শ্ৰাদ্ধটো আমি সাফল্যমণ্ডিত কৰিছোঁ। আৰু লগতে আমি সকলোৱে এটাই আমি বিচাৰোঁ যাতে জুবিনদাৰ যিকেইজন দুঃপাখণ্ড তেওঁলোকক হত্যাৰ কাৰণে কৰিছিল, তেওঁলোকৰ যাতে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে এইটো আমাক যাতে ন্যায় দিয়ে। আমি তেওঁলোকৰ শাস্তিত বহুত আমি চৰকাৰৰ ওপৰত আমাৰ এটা আস্থা আছে। আৰু যদি তেওঁলোকক আমি ফাঁচি হোৱাটো বিচাৰোঁ, যিহেতুকে আমাৰ হিয়া আমঠু জুবিন গাৰ্গৰ ওপৰত এনেকুৱা এটা ছিংগাপুৰত নি তেওঁক হত্যা ষড়যন্ত্ৰ চলালে। আৰু সেইটো কাৰণে আমি বুলি নহয়, আমি সকলো অসমবাসী ৰাইজে এই দুইজনক আমি যাতে কঠোৰতম শাস্তি প্ৰদান কৰে। লগতে আমি এইটো চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকক নি কিনে এই ধুনীয়াকৈ জেলৰ ভিতৰত নি AC ৰুমত নি তেওঁলোকক খানা খুৱাই বহাই থ'লে নহ'ব। লাগে যদি চৰকাৰে যদি এইটো আমাক সকলোকে আমি ন্যায় বিচাৰোঁ যাতে তেওঁলোকক ফাঁচী কাঠত ওলমাই দিয়ে। আমাক সেইটো লাগে, আমি সেইটো বিচাৰোঁ। যিসকলৰ ওপৰত তেওঁলোকক কৰিছে সেইটো তেওঁলোকৰ ওপৰত নহয়, মেইন যিজন আছিল কালপিত সেই দুজনৰ ওপৰত চৰকাৰে ব্যৱস্থা কৰক। সেই দুজনৰ ওপৰত কয়। আমাৰ নিচিনা সৰু সুৰা মানুহৰ ওপৰত চৰকাৰে একজনক ধৰি নি তেওঁলোকে সেইটো দেখালে নহ'ব, তেওঁলোকে সেই বস্তুটো আমাৰ লুকালে নহ'ব। যি দুজন কালপিত পাখণ্ড, এজন সিদ্ধাৰ্থ আৰু এজন শ্যামকানু মহন্ত, এই দুজনক তেওঁলোকে গ্ৰেপ্তাৰ কৰি দেখাওক ৰাইজৰ ওচৰত, অসমবাসীৰ ওচৰত দেখাওক। তেতিয়া আমি ভাবিছোঁ যে সঁচা চৰকাৰ এখন আমাৰ সাফল্য আমাৰ অসমবাসীৰ ক্ষেত্ৰত একগোট হৈ আছে। নহ'লে যদি এই ব্যৱস্থা নকৰে তেতিয়াহ'লে অনাগত আহি থকা 26 চনত আমি চৰকাৰখনক কি কৰিব লাগে, কি ব্যৱস্থা কৰিব লাগে, সেইটো কাৰণে আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ আমি কৈছোঁ, আমি চৰকাৰক সকিয়নি জনাইছোঁ। কিন্তু এইটো যদি পৰিৱৰ্তে আমাৰ জুবিন গাৰ্গৰ এই ন্যায় যদি নিদিয়ে তেতিয়াহ'লে কিন্তু অহা 26 চনত আমি কিন্তু সকলো অসমবাসী ৰাইজে দেখাই দিম যে চৰকাৰক আমি কেনেকুৱা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা মই সকলো অসমবাসী ৰাইজকে অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গৰ যি অন্যায়ভাৱে নিৰ্মমভাৱে হত্যা কৰিলে তেওঁলোকক যাতে উচিত শাস্তি দিয়ে চৰকাৰে। আৰু লগতে যদি তেওঁলোকক উচিত শাস্তি নিদিয়ে আমি সমূহ ৰাইজে তেওঁলোকৰ ওপৰত এটা বিহিত ব্যৱস্থা হিচাপে গ্ৰহণ কৰিম। আমি
তেওঁলোকৰ হৈ তেওঁলোকক যিসকলক গ্ৰেপ্তাৰ কৰিছে যদিও আজিলৈকে তেনেকুৱা একো বিশেষ লোৱা হোৱা নাই, ব্যৱস্থা লোৱা হোৱা নাই। সেয়াই যদিহে তেওঁলোকক বিশেষ ব্যৱস্থা নলয় তেনেহ'লে আমি অসমবাসী ৰাইজে তেওঁলোকৰ বিহিত ব্যৱস্থা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।